ছাৰ বাইদেউসকল আপোনালোকে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী নহওক কিয় নাইবা আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী নহওক কিয় নাইবা আপোনালোকে পেঞ্চনাৰ নাইবা ফেমিলি পেঞ্চনাৰ নহওক কিয় তাৰমানে সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এই বিশেষ ভিডিঅ'টো যেটো সকলো চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী আপুনি এনপিএছৰ অধীনৰ চৰকাৰী কৰ্মচাৰী নহওক কিয় নাইবা আপুনি অপিএছৰ অধীনৰ জিপিএফৰ পুৰণি কৰ্মচাৰী অপিএছৰে নহওক কিয় সকলোৱে জনা আৰু সকলোৱে আপডেট থকাৰ কাৰণে এক বিশেষ হেউতীয়া খবৰ আপোনাৰ লোকসভাৰ পৰা এই প্ৰশ্নটো সোধা হৈছিল আৰু যেটো বিত্তমন্ত্ৰীক ইয়াৰে উত্তৰ দিবলৈ কোৱা হৈছিল আৰু যেটো আপোনালোকে জানে যে ইউপিএছ পেঞ্চন ব্যৱস্থা সেই পেঞ্চন ব্যৱস্থাৰ ফলত মানে ইউপিএছ পেঞ্চন ব্যৱস্থাৰ ফলত চৰকাৰী কৰ্মচাৰী এজনৰ লগতে যিসকল কৰ্মচাৰী ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকে কিমান পৰিমাণে উপকৃত হ'ব কিমান পৰিমাণে লাভান্বিত হ'ব কিমান পৰিমাণে তেওঁলোকে পেঞ্চন লগতে গ্ৰেচুইটিৰ টকা লাভ কৰিব সেই সম্বন্ধে প্ৰশ্ন সুধিছিলে শ্ৰী জনাৰ্দন সিং চিগ্ৰীৱালে লোকসভাত আৰু যেটো আপোনাৰ 17 মাৰ্চৰ একেবাৰে শেহতীয়া খবৰ যেটো আমি আপোনালোকৰ মাজলৈ লৈ আহিছিলে আৰু তেখেতে কৈছে যে মাননীয় বিত্তমন্ত্ৰী মহোদয়ে কেইটামান প্ৰশ্নৰ উত্তৰ 5টা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিবনে আৰু সেই প্ৰশ্নৰ প্ৰথমটো হ'ল ক নম্বৰ ইয়া চাব যে 1 এপ্ৰিলৰ পৰা 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলগীয়া ইউনিফাইড পেঞ্চন আঁচনি ইউপিএছৰ মূল বৈশিষ্ট্য আৰু উদ্দেশ্যসমূহ কি হেয়া ক'ব লাগে আৰু এই আঁচনিখন বৰ্তমানৰ পেঞ্চন আঁচনিসমূহৰ পৰা কেনেকৈ পৃথক হ'ব আৰু কেনেকৈ যে এনপিএছৰ আৰু অপিএছতকৈ পৃথক আৰু ইয়াৰ পৰা কেনেকৈ উপকৃত হ'ব সেই সম্বন্ধে জনাব লাগে লগতে খ নম্বৰে চাব য'ত কৈছে নতুন সংহত পেঞ্চন আঁচনিত যোগদান কৰিবলৈ যোগ্যতাৰ মাপকাঠিৰ সবিশেষ কি তাৰমানে কৰ্মচাৰী এজনে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'বলৈ যোগ্যতা কি হ'ব লাগিব সেই সম্পূৰ্ণ বস্তুখিনি ইয়াতে সোধা হৈছে আৰু লগতে গ নম্বৰে চাব যে ই ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ ক্ষেত্ৰত আপোনাৰ লাভদায়ক হ'ব কি নহ'ব তাৰমানে প্ৰাইভেট কৰ্মচাৰী আনহাতে ৰাজহুৱা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কিমান পৰিমাণে সুফল লাভ কৰিব সেই সম্বন্ধে ইয়াত প্ৰশ্ন সোধা হৈছে আৰু ইয়াতে আপোনালোকে ঘ নম্বৰটো চাব য'ত কৈছে যে এই যি ইউপিএছ পেঞ্চন ব্যৱস্থাৰ আঁচনিৰ ক্ষেত্ৰত পেঞ্চনাৰসকলে সামগ্ৰিকভাৱে তেখেতসকলে কি লাভৱান হ'ব সেয়াও ঘ নম্বৰত সুধিছে নিশ্চয় ভাল খবৰ পেঞ্চনাৰসকলে কেনেকৈ লাভৱান হ'ব সেয়াও ইয়াতে সুধিছে আনহাতে নম্বৰটো সুধিছে যে ইউপিএছলৈ মসৃণ পৰিৱৰ্তন নিশ্চিত কৰাৰ বাবে ইউপিএছৰ পৰা আপোনাৰ সংহত পেঞ্চন আঁচনি চৰকাৰী কৰ্মচাৰীৰ বাতৰিলৈ পৰিৱৰ্তনৰ সময়ত ব্যক্তি আৰু সংস্থাসমূহক সহায় আগবঢ়াৰ বাবে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে যে এই ইউপিএছ ব্যৱস্থাটো যে লাগু কৰিব এই লাগু কৰাৰ ক্ষেত্ৰত চৰকাৰে কেনেকুৱা ধৰণৰ ব্যৱস্থা আগবঢ়াইছে আৰু ইয়াৰ ফলত কৰ্মচাৰীৰ পেঞ্চনাৰসকলে কেনেকৈ লাভৱান হ'ব সেই সম্বন্ধে উত্তৰ দিব লাগে আৰু এই 5টা প্ৰশ্নৰ উত্তৰ দিছে আপোনাৰ চৰকাৰৰ ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীদেৱে উত্তৰটো দিছে আৰু সেই উত্তৰকেইটা জনাৰ আগতে এটা অনুৰোধ বহুতো মানুহে আমাৰ ভিডিঅ' চায় কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই সেয়েহে আপুনি যদি একোজন যিকোনো বিভাগৰ চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ নাইবা ফেমিলি পেঞ্চনাৰ তেনেহ'লে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ কেৱল মাত্ৰ আমাৰ চেনেলটোৰ জৰিয়তে আমি সকলোতকৈ আগত তুলি ধৰাৰ কাৰণে ভিডিঅ'টো নিশ্চয় লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমাৰ আপোনালোকলৈ অনুৰোধ থাকিল আৰু যি বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীদেৱে উত্তৰ দিছে সেয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ চাব ক'ৰ পৰা আঙুলিকে যি উত্তৰ দিছে সেয়া কৈছে যে এনপিএছৰ অধীনত সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক অৱসৰৰ পিছত নিশ্চিত মাহিলী পেঞ্চন নাইবা মাহিলী ধন প্ৰদান কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা এনপিএছৰ বিকল্প হিচাপে 2025 তাৰিখৰ 24 তাৰিখ 1 জানুৱাৰীৰ পৰা 24 তাৰিখ 1 মাহ 2025 তাৰিখৰ অধিসূচনাৰ জৰিয়তে ইউনিফাইড পেঞ্চন আঁচনি আৰম্ভ কৰা হৈছে তাৰমানে এনপিএছত যিহেতু নিশ্চিত পেঞ্চন লাভ নকৰে সেয়েহে ইউপিএছত যাতে নিশ্চিত পেঞ্চন লাভ কৰে সেয়েহে এই এনপিএছ এৰি
যাতে এটা নিৰ্দিষ্ট পেঞ্চন লাভ কৰে তাৰ বাবে UPSৰ ব্যৱস্থা কৰিছে। ই বৰ্তমানৰ পেঞ্চন আঁচনিৰ পৰা পৃথক, কাৰণ ইয়াত নিশ্চিত পে'মেণ্টৰ ওপৰত নিৰ্ধাৰিত সুবিধাৰ সৈতে এটা নিৰ্দিষ্ট অৱদানৰ সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। তাৰমানে NPSৰ অধীনত আপোনালোকে কিমান পৰিমাণে পেঞ্চন লাভ কৰিব তাৰ কোনো ইয়াতে সুবিধা নাই, কিন্তু ইয়াতে আপোনালোকে নিৰ্দিষ্ট পৰিমাণে এটা পেঞ্চন লাভ কৰিব বুলি ইয়াতে জনা গৈছে। সেইকাৰণে এয়া NPSতকৈ UPSটো পৃথক বুলি কৈছে। আৰু যিয়ে কৰ্মচাৰীসকলক বজাৰ সংলগ্ন লাভৰ অনিশ্চয়তাৰ পৰা ৰক্ষা কৰে আৰু বিত্তীয় বিচক্ষণতা নিশ্চিত কৰাৰ লগতে আন্তঃনাগৰিক আৰু আন্তঃপ্ৰজন্মৰ ইকুইটি বজাই ৰাখে, আৰু যাৰ ফলত যি NPS ব্যৱস্থাটো আপোনাৰ সেয়া শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত, যাৰ ফলত আপোনালোকে অৱসৰৰ সময়ত ধন পাবও পাৰে নাপাবও পাৰে। আৰু কিন্তু UPSটো আপোনাৰ শ্বেয়াৰ বজাৰৰ লগত লিংক নহয়, আপোনালোকে য'ত নিশ্চিত পেঞ্চন লাভ কৰিব, সেয়েহে এয়া NPSতকৈ UPSটো পৃথক বুলি এই ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীদেৱে জনাইছে। আৰু ইয়াৰ বৈশিষ্ট্যসমূহ কি সেয়া যি আগবঢ়াইছে সেয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। ইয়াতে পংকজ চৌধুৰীদেৱে কৈছে যে ন্যূনতম পেঞ্চন পাবলৈ হ'লে আপোনালোকে কমচে কম 25 বছৰ চাকৰিৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব লাগিব, আৰু যাৰ ফলত আপোনালোকৰ 12 মাহৰ ভিতৰত যি গড় মৌলিক দৰমহা ওলাব তাৰে 50% আপোনালোকে নিশ্চিত পেঞ্চন পাবলৈ সক্ষম হ'ব। আৰু এই পে'মেণ্ট ন্যূনতম 10 বছৰলৈ তুলনামূলক কম সময়ৰ সেৱাৰ সমানুপাতিক হ'ব। আৰু আপোনালোকে কমচে কম 10 বছৰ এটা চাকৰি কাৰ্যকাল সম্পাদন কৰিলে কমচে কম 10,000 টকাকৈ এটা লাভ কৰিব বুলি ইয়াতে জনাইছে। লগতে ইয়াতো চাব 2 নম্বৰে লিখা আছে, কৰ্মচাৰীজনৰ পত্নী নাইবা স্বামীক তেওঁৰ মৃত্যুৰ ঠিক আগতে গ্ৰহণযোগ্য ধনৰ 60% হাৰত পৰিয়ালৰ ধন প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰা। এতিয়া আপোনালোকে UPSৰ অধীনত 50% পেঞ্চন লাভ কৰি আছে। এতিয়া যদি ভগৱানে নকৰক আপোনালোকৰ কিবা কাৰণত মৃত্যু হয়, তেনেহ'লে আপোনাৰ ৱাইফে নাইবা আপোনাৰ হাজবেণ্ডে 60% ফেমিলি পেঞ্চন পাবলৈ সক্ষম হ'ব বুলি ইয়াত 2 নম্বৰ পইণ্টতে জনাইছে। আনহাতে 3 নম্বৰ পইণ্টত কৈছে যে ন্যূনতম 10 বছৰ যোগ্যতা সম্পন্ন সেৱাৰ পিছত ছুপাৰ এনুৱেশ্যন প্ৰতিমাহে 10,000 টকাকৈ দিয়া হ'ব। তাৰমানে কমচে কম 10 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰিলে যিকোনো এজন কৰ্মচাৰীয়ে তেখেতে কমচে কম 10,000 টকা এটা পেঞ্চন এটা গেৰেণ্টি পাব বুলি ইয়াতে জনাইছে। আনহাতে যি 4 নম্বৰটো তাত কৈছে যে নিশ্চিত পে'মেণ্ট, নিশ্চিত পৰিয়াল পে'মেণ্ট, তাৰমানে ফেমিলি পেঞ্চন, নিশ্চিত ন্যূনতম পে'মেণ্টৰ ওপৰত মুদ্ৰাস্ফীতি সূচকাংশ, কৰ্মচাৰী সেৱা আগবঢ়াৰ দৰেই প্ৰয়োগ থকা ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংশ AICPৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। তাৰমানে আপোনালোকে যেতিয়া পেঞ্চন লাভ কৰিব সেয়া আপুনিতো 50% পেঞ্চন লাভ কৰিব, আনহাতে আপোনাৰ ৱাইফে নাইবা হাজবেণ্ডেও আপোনাৰ ফেমিলি পেঞ্চন 60% লাভ কৰিব। আনহাতে যি ডিয়াৰনেছ এলাউন্স নাইবা ডিয়াৰনেছ ৰিলিফ বুলি কয়, DA নাইবা DR, সেয়াও কৰ্মচাৰীজনে লাভ কৰিব, আৰু পেঞ্চনাৰজনেও ফেমিলি পেঞ্চনাৰজনেও এই DA লাভ কৰিব। তাৰমানে আপোনালোকৰ এই মৰগীয়া বানচ আপোনালোকেও লাভ কৰিব। আৰু ঠিক 5 নম্বৰটো কৈছে যে অৱসৰৰ সময়ত গ্ৰেচুইটিৰ উপৰিও প্ৰতিটো সম্পূৰ্ণ 6 মাহৰ সেৱাৰ বাবে অৱসৰৰ তাৰিখৰ মাহিলী মৰ্যাদা 10%ৰ 1/2 হাৰত পে' প্লাছ ডিয়াৰনেছ ভাতা লগাই এককালীন ধন পৰিশোধ কৰা হ'ব, আৰু এই ধন পৰিশোধে নিশ্চিত পৰিশোধৰ পৰিমাণ হ্ৰাস নকৰে। তাৰমানে কি হৈছে যে এই UPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে গ্ৰেচুইটি পাবলৈ সক্ষম হ'ব বুলি তেখেতসকলে জনাইছে। আৰু আপোনালোকে এয়া প্ৰতি 6 মাহৰ অন্তৰালত যি হয় সেই মাহিলী দৰমহাৰ 10%ৰ 1/2 অনুপাতে আপোনালোকক গ্ৰেচুইটি দিয়া হ'ব বুলি ইয়াতে জনা গৈছে। আৰু যদি কোনো কৰ্মচাৰীয়ে যোগ্যতা সম্পন্ন সেৱাৰ 10 বছৰ পিছত ছুপাৰ এনুৱেশ্যন লাভ কৰে, তেন্তে ছুপাৰ এনুৱেশ্যনৰ তাৰিখৰ পৰা ইয়াতে যি নিয়ম আছে এই নিয়মৰ অধীনত তেওঁলোকে অৱসৰৰ পিছত পেঞ্চন আৰু ফেমিলি পেঞ্চন পাবলৈ সক্ষম হ'ব। আৰু এয়া আপোনাৰ চৰকাৰে যিটো জনাইছে সেয়া আমি আপোনালোকৰ মাজত পোনে পোনে তুলি ধৰিছোঁ, য'ত UPSৰ অধীনত আপোনালোকে 60% ফেমিলি পেঞ্চন, 50% আপুনি নিজে পেঞ্চন, আনহাতে আপোনালোকে ডিয়াৰনেছ এলাউন্স, ডিয়াৰনেছ ৰিলিফ, আনহাতে আপোনালোকে যি গ্ৰেচুইটি সেয়া আপোনালোকে লাভ কৰিব। আৰু এয়া NPSৰ দৰে বজাৰৰ লগত লিংক কৰা নহয়, আপোনালোকে এটা বাধ্যতামূলক পেঞ্চন আপোনালোকে পাব। আৰু সেয়া ইয়াতে কৈছে, যাৰ ফলত এয়া NPSতকৈ UPSটো পৃথক, আৰু সেয়া OPSৰ সমপৰ্যায় বুলি এয়া পংকজ চৌধুৰীদেৱে এয়া লোকসভাত উত্তৰটো দিছে।